গৈ আছোঁ ই ৰিক্সাৰ মোৰ লগত আছে কৌশিক ভাল মেকানিক আহিব পাৰে মেকানিক টংলাৰ বৰ্তমান আপোনালোক আহিব পাৰে ই ৰিক্সা অল এভৰিথিং ঠিক কৰে মনোজ দা আমাৰ মিলনপুৰত তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান মিলনপুৰত একদম চকতে হয় আহি পেলাই মনোজ দাস বুলি আপোনালোকে ইয়াত হেৰি কৰিলে হ'ল আচ্ছা মনোজ দা আপুনি এতিয়া কি কামত লাগি আছে এতিয়া বৰ্তমান মই মেগনেট ফিটিং কৰি আছোঁ কি ৰিক্সা এইটো জিকে মেগনেট ভাঙি দিছিল মেগনেট লগাই দিছোঁ ঠিক হৈ যাব টেনশ্যন ঠিক হৈ যাব ডাউৰি দিব একদম এনে আপোনাৰ এই প্ৰফেশ্যনটো কিমান বছৰ হ'ল এইটো বৰ্তমান বেছি দিন হোৱা নাই 1 বছৰৰ ওপৰত হ'ল মানে নতুনটো কামটো ভালকৈ শিকি অহা হৈছে ক'ৰ পৰা আহিছিলে এইটো মই বহুত মানুহ আছে গুৰু আছে কেইটামান গুৰুকেইটা নামকেইটা পাহৰি গ'লোঁ দেখা নাই বহুত দিন কোনোবা এটা কোম্পানীত একদম স্পেচিয়েলি কোনোবা এটা কোম্পানীত আপুনি কৰ্মৰত মানে সোমোৱা নাই তাৰমানে নাই সোমোৱা নাই আপোনাৰ গুৰু আছে ঐ ভালকৈ কৰি আছোঁ তোৰতো কথা এটা নহয় গুৰুৰ নাম পাহৰি গৈছোঁ মই কিমান গুৰু ভক্ত মই ঠিকে আছে বাৰু কামটো শিকি লোৱাৰ কাৰণে অসমীয়া মানুহ হিচাপে আপুনি যে এইবিলাক কামত লাগিছে এইটো ডাঙৰ কথা নাই এইটো ডাঙৰ কথা এইকাৰণে চবেই লাগিব লাগে মইহে নেকি ঠিকে